গৰিমা গাৰ্গ ডাঙৰীয়াৰ হীৰৰ সেন্দুক লৈ বহুতে মন্তব্য আগবঢ়াই আছে। আমাৰ হিন্দু সমাজৰ প্ৰথমগৰাকী মহিলা যিগৰাকীয়ে স্বামী মৃত্যু হোৱাৰ পাছত হীৰত সেন্দুৰ মচি পেলোৱা নাই। হয়, আপোনালোকে এই কথাষাৰ ফেচবুকতেই হওক বা ছ'চিয়েল মিডিয়াত হওক সকলোতে পঢ়ি আহিছে, কমেণ্টবোৰ আৰু দেখি আহিছে, নহয় জানো? মই এতিয়া দুটামান কথা ক'বলৈ গৈছোঁ। জুবিন দা যিহেতু এজন বিশেষতকৈ বিশেষ আছিল আৰু জুবিন দাই গানৰ সূত্ৰে গাই গৈছিল যে তেওঁ মৃত্যু হোৱাৰ পাছতো তেওঁৰ পত্নীয়ে হীৰৰ সেন্দুৰ মচিব নালাগে। সেই গতিকে গৰিমা গাৰ্গ ডাঙৰীয়াই জুবিন দাৰ সেই কথাষাৰ ৰাখি হয়তো তেওঁ হীৰৰ সেন্দুৰকণ মহোৱা নাই। কিন্তু বহুতে ছ'চিয়েল মিডিয়াত ট্ৰল কৰি থকা দেখিবলৈ পোৱা গৈছে। আমাৰ হিন্দু সমাজত স্বামীৰ মৃত্যু হোৱাৰ পাছত কেতিয়াও হীৰত সেন্দুৰ ল'ব নালাগে বা হীৰৰ সেন্দুৰ ল'ব নেপায়, এইবোৰ আমি পৰম্পৰা মানি আহিছোঁ, আগৰে পৰা চলি আহিছে। এনেধৰণৰ বহুত কথা শুনিবলৈ পাইছোঁ আৰু সেই কথামতেই মই আজি এই কথাকেইটা আগবঢ়ালোঁ। আচলতে এগৰাকী হিন্দু মহিলাই স্বামীৰ মৃত্যু হোৱাৰ পাছত বগা সাজকে ধৰি হীৰৰ সেন্দুৰ মোহাৰি পেলায়। হীৰৰ সেন্দুৰ হৈছে আমাৰ সাহস আৰু স্বামীৰ জীয়াই থকা এটা প্ৰতীক। সেই প্ৰতীকটোৰ আমি সদায় স্বামীৰ প্ৰতি শ্ৰদ্ধা আৰু সেৱা জনাই তেওঁক হীৰত জিলিকাই ৰাখোঁ। আৰু যিহেতু জুবিন গাৰ্গ ডাঙৰীয়া সকলোৱে অমৰ হৈছে বুলি কৈছে, সেয়েহে গৰিমা গাৰ্গ ডাঙৰীয়াই হীৰৰ সেন্দুৰকণ যদি নমহায়ো তেনেহ'লে তাত আমাৰ ক'ব লগা একো আপত্তি নাই। সেন্দুৰ পৰিধান কৰাক বা নকৰাক লৈ একো কথা নাই। সেন্দুৰ আচলতে এনেকুৱা এটা সুন্দৰ প্ৰতীক যি স্বামীক জীয়াই ৰাখিবলৈ সাহস দিয়ে আৰু স্বামী দীৰ্ঘায়ু কৰিবলৈ সেন্দুৰ পৰিধান কৰা হয়। আৰু অবিবাহিতা মহিলাই কেতিয়াও হীৰত সেন্দুৰ অংকন কৰিব নোৱাৰে, কাৰণ এইটো হীৰৰ সেন্দুৰ মানুহৰ ষ্টাইলৰ লগত একো খাপ নাখায়। কাৰণ বহু বিধৱা মহিলা আছে, তেওঁলোকে বা বহু অবিবাহিত মহিলা আছে, তেওঁলোকে সেন্দুৰ লওঁ বুলিলেও এই সেন্দুৰ কিন্তু ল'ব নোৱাৰে। সেই গতিকে কৈছোঁ এই কথাষাৰ অলপ ব্যতিক্ৰমী, কাৰণ জুবিনদাৰ যিহেতু নাথাকোঁতেও যে তেখেতে সাহস কৰিছে জুবিনদাৰ নামত সেন্দুৰ হীৰত জিলিকাই ৰাখিবলৈ, সেইটো আচলতে বহুত ভাল কথা। আৰু এবাৰ যদি এনেকুৱা নিয়ম আমাৰ অসমত হয় তেনেহ'লে বহু বিধৱাৰ মহিলাৰ জীৱন আচলতে ধন্য হ'ব। বহু বিধৱা মহিলাই হীৰৰ সেন্দুৰকণ মোহাৰি পেলাবলৈ বাধ্য নহ'ব, কাৰণ বহুতে সেই হীৰৰ সেন্দুৰকণ সদায় জিলিকাই ৰাখিবলৈ চেষ্টা কৰে, কাৰণ স্বামীজনৰ প্ৰতীক সদায় জীয়াই ৰাখিবলৈ চেষ্টা কৰে। আৰু এটা কথা, গৰিমা গাৰ্গ ডাঙৰীয়া এতিয়া বিশেষ সূত্ৰে তেওঁ সবল সকলো ফালৰ পৰাই সচেতন। আৰু আমাৰ সমাজত গাঁৱৰ সমাজত বহু দৰিদ্ৰ মহিলা বা বহু একেবাৰে নথকাৰ অৱস্থাত বিধৱা হয়, সেইসকলে যদি চৰকাৰৰ ফালৰ পৰা কিবা এটা আঁচনি পাবলৈ হয় তেনেহ'লে সেই হীৰৰ সেন্দুৰ থকা কিন্তু ফটোখন ক'তো গ্ৰহণযোগ্য নহয়। আৰু তেওঁ হীৰৰ সেন্দুৰ মোহাৰিহে ফটো দিলে সেই কামবোৰত আচলতে ছাকচেছ হয়। মই ক'বলৈ যোৱা নাই যে গৰিমা বৌৱে এই হীৰৰ সেন্দুৰ লোৱাৰ বাবে মই এই কথাকেইটা কৈছোঁ, কাৰণ সমাজৰ লগত সকলোৱে খাপ খোৱাকৈ এই কথাষাৰ চলি আহিছে আৰু সেই গতিকে সকলোৰে কমেণ্টবিলাক পাই মই এই কথাকেইটা আপোনালোকলৈ আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ আশা ৰাখিলোঁ। ধন্যবাদ।